সোণালীফটাৰ দিশত ৰেচম শিল্পৰ মৃত্যুমুখী যাত্ৰা ধ্বংসৰ গৰাহত কলিয়াবৰৰ 3খনকৈ চৰকাৰী ৰেচম পাম্প ৰেচম পামৰ চৌদিশে আগুৰি ধৰিছে হাবি বনে জীৱ জন্তুৰ আশ্ৰয়স্থলী নাইবা চৰণীয়া পথাৰত পৰিণত এতিয়া ৰেচম পাম্প ৰাজ্যত এতিয়া অস্তিত্বৰ সংকটত ৰেচম শিল্প ইয়াৰ অন্যতম প্ৰমাণ নগাঁৱৰ দেউৰী চিলাবন্ধা সামূহিক নুনি বাগিচাৰ ফলক আঁৰি থোৱা এই বিভাগটো এই ৰেচম বিভাগত এতিয়া ওলমি ৰৈছে তলা চৌদিশে ঘাঁহ বনেৰে আগুৰি ধৰিছে চৌহদটো গাহৰি জীৱ জন্তু নাইবা ঘাঁহ কটা ফিল্ডলৈ পৰিণত হৈছে কলিয়াবৰৰ এই ৰেচম পাম্পটো ৰেচম শিল্পত এসময়ত নদন বদন আছিল কলিয়াবৰ কিন্তু তাৰ বিপৰীতে কলিয়াবৰত এতিয়া দেখা গৈছে ৰেচম শিল্পৰ এখন দুখ লগা ছবি একাংশ বিষয়াৰ গা এৰা মনোভাৱৰ বাবে ৰাজ্যত মৃত্যুমুখী যাত্ৰা আৰম্ভ হৈছে ৰেচম বিভাগৰ বিভাগীয় বিষয়াৰ গুৰুত্বহীনতাৰ বাবেই ধ্বংসৰ গৰাহত কলিয়াবৰত এনেদৰেই ক্ৰমান্বয়ে নিশ্চিহ্ন হোৱাৰ পথত এতিয়া ৰেচম শিল্প চৰকাৰক এই ৰেচম শিল্পটো পুনৰ কাৰ্যক্ষম কৰিবলৈ নাইবা নতুন উদ্যোগ স্থাপনৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে তেতিয়া ভাল আছিল কিন্তু এতিয়া বৰ্তমান মানে অৱস্থা নাই জংঘল হ'ল তাতে গাহৰি চাহৰি সোমাই থাকে মানুহে ঘাঁহ কটা ফিলহে হৈছে আৰু এহেলে পোৱা নাই আমাৰো বেয়া লাগে ইয়াত অন্য কিবা এটা যদি ফেক্টৰী খোলে বা কিবা এটা খোলে আমি ভাল পাওঁ আৰু এজনে কৰ্মচাৰী মাত্ৰ হয় এজনে কি কৰিব ইয়াত এজনতো ইমান জংঘল হৈ গৈছে সাংঘাতিক জংঘল মানে এতিয়া কলিয়াবৰত দেখা পোৱা যায় 3খনকৈ আছে হয় তিনিখনৰ অৱস্থা একে বৰ্তমান এতিয়া ইয়াত এজন আছে মানুহ এজনে কি কৰিব চৰকাৰলৈ কিবা অনুৰোধ আছে চৰকাৰ যদি ইয়াত কিবা উন্নতিৰ শিখৰত কিবা আগবাঢ়ে চৰকাৰ বা অন্য যদি ইণ্ডাষ্ট্ৰী খোলে সেইফালৰ পৰা আমি আমাৰ গাঁৱৰ মানুহখিনি সুবিধা হ'ব চলালেও হ'ব বা অন্য ইণ্ডাষ্ট্ৰী খুলিলেও হ'ব আমিতো খুলিছিলোঁ কিবা বেলেগ ইণ্ডাষ্ট্ৰী খুলিব বুলি শুনিছিলোঁ নাজানো আমি আৰু এইখনো যদি ভাল কৰি চলাই হ'ব ঘৰবিলাক কেনেকুৱা ঘৰটো ভাগিয়ে গ'ল আৰু ঘৰ চৰ ভাগি গ'ল দেখিছে এয়া ইফালে সেয়া ঘৰ একেবাৰে অৱস্থা নাই আমি দেখাই নাই কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰাৰ সহযোগত বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।